নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? আনচাৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হৈছে পেচিফিক অ'চেন, প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন 2, হোৱাট ইজ দ্য নেম অফ দ্য টলেষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতৰ চূড়াটোৰ নাম কি? আনচাৰ, পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতৰ চূড়াটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট। কুৱেশ্যন 3, হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? আনচাৰ, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল ৰিভাৰ, নীল নদী। কুৱেশ্যন 4, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ৰেইন ফৰেষ্ট ইন দ্য ৱৰ্ল্ড? বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্যখনৰ নাম কি? আনচাৰ, বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্যখনৰ নাম হৈছে এমাজন ৰেইন ফৰেষ্ট। কুৱেশ্যন 5, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া? ক্ষেত্ৰফল অনুসৰি বিশ্বৰ সৰ্ববৃহৎ দেশখনৰ নাম কি? আনচাৰ, ক্ষেত্ৰফল অনুসৰি বিশ্বৰ সৰ্ববৃহৎ দেশখনৰ নাম হৈছে ৰাছিয়া। কুৱেশ্যন 6, হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া? ক্ষেত্ৰফল অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? আনচাৰ, ক্ষেত্ৰফল অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম হৈছে ভেটিকান চিটি। কুৱেশ্যন 7, হোৱাট ইজ দ্য নেম অফ দ্য ৰিচেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ধনী দেশখনৰ নাম কি? আনচাৰ, পৃথিৱীৰ আটাইতকৈ ধনী দেশখনৰ নাম হৈছে ইউনাইটেড ষ্টেটছ। কুৱেশ্যন 8, হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট ফেমাছ পেইণ্টিং ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ বিখ্যাত চিত্ৰখনৰ নাম কি? আনচাৰ, পৃথিৱীৰ আটাইতকৈ বিখ্যাত চিত্ৰখনৰ নাম হৈছে মনালিছা। কুৱেশ্যন 9, হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? আনচাৰ, মাৰ্কিউৰী, বুধ গ্ৰহ। কুৱেশ্যন 10, হোৱাট ইজ দ্য নেম অফ দ্য হটেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটোৰ নাম কি? আনচাৰ, সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটোৰ নাম হৈছে ভেনাছ, শুক্ৰ গ্ৰহ। কুৱেশ্যন 11, হোৱাট ইজ দ্য নেম অফ দ্য প্লেনেট উইথ দ্য মষ্ট ৰিংছ? সৰ্বাধিক আঙুঠি থকা গ্ৰহটোৰ নাম কি? আনচাৰ, সৰ্বাধিক আঙুঠি থকা গ্ৰহটোৰ নাম হৈছে ছেটাৰ্ণ, শনি গ্ৰহ। কুৱেশ্যন 12, ৰাইডাৰ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ? ৰাইডাৰ কাপ কোনবোৰ খেলৰ লগত জড়িত? আনচাৰ, ৰাইডাৰ কাপ গল্ফ খেলৰ লগত জড়িত। কুৱেশ্যন 13, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ছুইমিং ফেডাৰেশ্যন অফ ইণ্ডিয়া? ভাৰতীয় সাঁতোৰ ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত? আনচাৰ, ভাৰতীয় সাঁতোৰ ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় এহমেদাবাদত অৱস্থিত। কুৱেশ্যন 14, হু ইজ দ্য কোচ অফ ছাইনা নেহৱাল? ছাইনা নেহৱালৰ প্ৰশিক্ষক কোন? আনচাৰ, ছাইনা নেহৱালৰ প্ৰশিক্ষক হৈছে পুলেলা গোপীচান্দ। কুৱেশ্যন 15, অন হুইচ ৰিভাৰ হেজ দ্য হীৰাকুদ ডাম বিন বিল্ড? কোনখন নদীত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে? আনচাৰ, মহানদীত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে। কুৱেশ্যন 16, হোৱাট ইজ দ্য লংগেষ্ট ইৰিগেশ্যন কানেল ইন ইণ্ডিয়া কল্ড? ভাৰতৰ আটাইতকৈ দীঘল জলসিঞ্চন খালটোক কি বুলি কোৱা হয়? আনচাৰ, ভাৰতৰ আটাইতকৈ দীঘল জলসিঞ্চন খালটোক ইন্দিৰা গান্ধী কানেল বুলি কোৱা হয়। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, হুৱেৰ ইজ নাথপা জাক্ৰি পাৱাৰ প্ৰজেক্ট লোকেটেড? নাথপা জাক্ৰি বিদ্যুৎ প্ৰকল্প ক'ত অৱস্থিত? আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব।
আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।